নমস্কাৰ। আজি মই বিএডৰ পেপাৰ 9-ৰ অৰ্থাৎ পাঠ্যক্ৰম পেপাৰখনৰ অসমীয়া মাধ্যমত কুৱেশ্যন এনচাৰখিনি ইউনিট বাই ইউনিট কুৱেশ্যন এনচাৰখিনি লিখি উলিয়াইছোঁ। একচুৱেলি এটা কথা মানে মই কওঁ কেনেকুৱা, মই এই পেপাৰখনৰ ওপৰত ফাৰ্ষ্ট ইউনিটটোৰ প্ৰায় গোটেইখিনি শ্বৰ্ট ভিডিঅ' বনাই কুৱেশ্যন এনচাৰখিনি দিছিলোঁ, কিন্তু জানিব পাৰিলোঁ বা মই নিজেও জানো যে শ্বৰ্ট ভিডিঅ' বনাই দিলে নোটছ এটা মানে প্ৰস্তুত কৰি উলিওৱাটো আমাৰ কাৰণে খুব কঠিন হয়, কাৰণ শ্বৰ্ট ভিডিঅ'ত মানে স্ক্ৰিপ্ট কৰি লিখিব বা নোটছ বনাব অকণমান দিগদাৰ। সেইকাৰণে মই লং ভিডিঅ' বনাই এই পেপাৰখনৰ আকৌ মই একেটা কুৱেশ্যন এনচাৰকে ৰিপিট কৰি উলিয়াইছোঁ আৰু আপোনালোকে চাই যাব। এনেও আপোনালোকে শ্বৰ্ট ভিডিঅ'ত এই কুৱেশ্যন এনচাৰ ফাৰ্ষ্ট ইউনিটটোৰ কিছুমান কুৱেশ্যন এনচাৰ পাইছেই, তথাপিতো মই লং ভিডিঅ' কৰি দি দিছোঁ। আৰু যদি কোনোবা মানে আমাৰ বাইদেউ বা ছাৰ বা আমাৰ যিকোনো বিএড ট্ৰেইনাৰ্ছে এই পেপাৰখনৰ ওপৰত শ্বৰ্ট ভিডিঅ'ত মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে তেওঁলোকে এই লং ভিডিঅ'টো নাচালেও হ'ব, আৰু যিখিনি চোৱা নাই মোৰ শ্বৰ্ট ভিডিঅ'খিনি তেওঁলোকে এই লং ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। এতিয়া আপোনালোকে চাই যাব। মই অকণমান স্পীডত ভিডিঅ'টো দেখাই যাম, যিহেতু মই এই ভিডিঅ'টো বনাইছোঁৱেই অলৰেডি। আগৰ শ্বৰ্ট ভিডিঅ'টো মই বুজাই দিছোঁ যে ডিফাইন কাৰিকুলাম যে লিখিছোঁ, আৰু ইয়াতে যে 5 মাৰ্কছ দিছোঁ, 3টা কাৰ্চিন ওপৰৰ ফালে দেখাই দিছোঁ। তাৰমানে ডিফাইন কাৰিকুলাম বুলি দিলেও আমি ওপৰৰ এই গোটেইখিনি লিখিলেও হ'ব, আৰু মাৰ্কছ যদি 5 মাৰ্কছ থাকে তেতিয়াহ'লে গোটেইখিনি লিখিব, আৰু কেতিয়াবা 3 মাৰ্কছ দিয়ে তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট এইখিনিৰ পৰা এইখিনিলৈকে লিখিব, আৰু যদি 5 মাৰ্কছ দিয়ে গোটেইখিনি লিখিব। কাৰণ কুৱেশ্যন এনচাৰটো পঢ়ি চালে গম পাব যে পাঠ্যক্ৰমৰ সংকীৰ্ণ আৰু বহল মই দুটা অৰ্থ প্ৰকাশ কৰি দিছোঁ, আৰু এই যিহেতু কুৱেশ্যন এনচাৰটো পাঠ্যক্ৰমৰ ওপৰতে আহিব, তেতিয়াহ'লে আপোনালোকে সংকীৰ্ণ আৰু বহল এই দুইটা অৰ্থ প্ৰকাশ কৰি দিলে এনচাৰটো বা নোটছটো বেছি ভাল হয়। তাৰপিছত লিখিব এইটো যে সংজ্ঞা। মই আগৰ ভিডিঅ'টো জনাইছোঁ, বাৰে বাৰে মই এটা কথাই কৈ আছোঁ যে আগৰ মই শ্বৰ্ট ভিডিঅ'টো জনাইছোঁ যে মই সংজ্ঞাটো যে লিখিছোঁ। আমি ওপৰৰ পাঠ্যক্ৰমৰ কিছুমান পণ্ডিতে বহুত মন্তব্য আগবঢ়াইছে, তাৰ ভিতৰত মই কেইজনমান পণ্ডিতৰহে মন্তব্য ইয়াতে প্ৰকাশ কৰি দিছোঁ, যিখিনি আমি সহজতে মনত ৰাখিব পাৰোঁ বা আমি নিজে সহজতে বুজি পাওঁ। তাৰপিছতে চাব কেৰেক্টাৰিটিজ অফ কাৰিকুলাম বা নেচাৰ অফ কাৰিকুলাম, মানে বৈশিষ্ট্য, পাঠ্যক্ৰমৰ বৈশিষ্ট্য আৰু প্ৰকৃতি, এই দুটা কুৱেশ্যন এনচাৰ প্ৰায় একেই হয়। সেইকাৰণে মই হাইফেন লিখি একেটা কুৱেশ্যনতে লিখি দিছোঁ। পাঠ্যক্ৰমৰ থুলমূল বিৱৰণ, তাৰমানে আপোনালোকে পাঠ্যক্ৰমৰ ইয়াতে এটা প্ৰকৃতি বা বৈশিষ্ট্য বুলি আহিলে এইখিনিত এটা পাঠ্যক্ৰমৰ পেৰাগ্ৰাফ লিখি দিব, আৰু সেইখিনি মই আগৰ কুৱেশ্যন এনচাৰত লিখিয়ে দিছোঁ। তাৰ পৰা আপোনালোকে চাই কিনে ইয়াতে জাষ্ট এটা পেৰাগ্ৰাফ লিখি দিলেই হ'ল, সাধ্য অনুসাৰি, মানে টাইমটো মেনেজ কৰি। মোৰ আখৰবোৰ ইমান ভাল নহয়, আপোনালোকে যদি চিনিব নোৱাৰে বা ধৰিব নোৱাৰে মোক এবাৰ কমেণ্ট কৰি জনাই দিব, মই তেতিয়া আপোনালোকক শুধৰাই দিম। নমস্কাৰ।